আছে যে মই পাহৰি যোৱা নাই বন্ধু যে এই আমাৰ জ্ঞানৰ পৰম্পৰা কি কৈছে যে ছাত্ৰ ছাত্ৰীসকল হয় তেওঁলোকেতো সৰু ল'ৰা ছোৱালী প্ৰত্যেকৰে পাৰিবাৰিক সমস্যা আছে, বিভিন্ন সমস্যা আছে। এই সমস্যাবোৰ যেতিয়া আহে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন নয়নক কথা আৱদ্ধি কৰে। এই ধৰক এতিয়া কলেজত BA পঢ়া ল'ৰা ছোৱালীবিলাকৰ কোনোবাই হয়তো সহপাঠী এজন গৈ ইঞ্জিনিয়াৰিং পঢ়িলে, কোনোবাই গৈ মেডিকেল চায়েন্স পঢ়িলে, গতিকে সিহঁতৰ হয়তো বিভিন্ন ধৰণৰ ভাবে মই ইয়াত BA পঢ়ি থাকিলোঁ, মোৰ কি হ'ব, এই যিটো নিগেটিভিটি আহিবই, নোহোৱাটো আচৰিত আহিবই। বাট হাউ টু হেণ্ডেল দেট চিটুৱেশ্যন আমাৰ শিক্ষকসকলৰো কৰণীয় আছে, অনুষ্ঠানৰো কৰণীয় আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ নিজৰো কৰণীয় আছে। এটা সাধু মই প্ৰায়ে কওঁ, সাধু ঠিক নহয় আৰু কথাটো এই যে ধৰক আমি এটা গান জানো, হয়তো কেতিয়াবা কৈছিলোঁ নেকি মই মনত নাই, কি আছিলে কলৰে পাততে কি আছিলে এইটো কাউৰী পৰে, কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, আগলতি কলপাত লৰে চৰে আছে। মোৰ মুখস্থ আছে, মুখস্থ মাতি দিব পাৰিম কিন্তু গাই দিব নোৱাৰিম, গাই দিব গ'লে আপোনালোক যাব। গতিকে এই যে কলৰে পাততে কাউৰী পৰে, এতিয়া বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে ক'ব পাৰিব কলপাত খিলাটো বহুত পাতল, কলপাত খিলাটো যথেষ্ট পাতল, কাউৰীটো যথেষ্ট হেভি। এতিয়া কাউৰীটো ভাবিব পাৰে যে মইতো হেভি, কাউৰীটো কলপাত খিলাটো তেনেই পাতল, কলপাত খিলা যদি ভাগি যায় মই দেখাৰ তলত পৰি যাম। কাউৰীজনীতো ভাবিব পাৰে, কিন্তু কাউৰীজনী তেনেকৈ ভাবে নেকি? ভাবিলেতো কলপাত ফলত নপৰে, কলপাতহে নালাগে, বিভিন্ন চৰাই দেখিব, ইমাৰ্জেঞ্চি চৰাই এটা সামান্য এডাল গছৰ এটা সামান্য এটা পৰি আছে, গছৰ পাত এটাত বহি আছে, কিন্তু কেনেকৈ বহিব পাৰে? যে সেইটো হ'ল সিহঁতে জানে, চৰাইটোৱে জানে যে গছৰ পাতখিলা যদি ভাঙি পৰি যায়, পাতখিলা যদি সৰি তললৈ পৰে, তথাপি মই নপৰোঁ, কাৰণ মোৰ সেই কৌশলটো জানো, মোৰ শক্তিটো আছে, মাই ষ্ট্ৰেংথ ইজ উইদিন মি, মোৰ পাখি দুখন আছে, মই উৰি যাম। আৰু আমি ছাত্ৰ ছাত্ৰীসকলক সেই কথাটোৱে ক'ব লাগে, সেই বয়সৰ ছাত্ৰ ছাত্ৰী যে তোমালোকৰ পাখি দুখন আছে, পাখি দুখন ব্যৱহাৰ কৰিলে তোমালোকে এই চিটুৱেশ্যনবোৰ, এই আত্মবিশ্বাসটো ঘূৰাই আনিব পাৰিলে তোমালোকে বহুত কাম কৰিব পাৰিবা। সকলোৱে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নালাগে, সকলোৱে পলিটিচিয়ান হ'ব নালাগে, সকলোৱে IAS IPS ইউনিভাৰ্চিটি প্ৰফেচৰ হ'ব নালাগে, নট নেচেচাৰী, সকলোৱে সকলো হ'ব নালাগে নহয়, কিবা হ'ব লাগে, ছামথিং ইউজফুল, এজন সমাজৰ কাৰণে এজন উপকাৰী ব্যক্তি হ'ব লাগে। আৰু সেইটোৱে আমি ল'ৰা ছোৱালীক শিকাব লাগে, বা ল'ৰা ছোৱালীক সেইটো সেই অনুধাৱন কৰাৰ কাৰণে আমি সহায় কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা সমস্যাটো প্ৰায়ে হয়, কিন্তু আৰু প্ৰায়ে কিছুমান নিগেটিভ কথা ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ আহে যে মই অমুক কলেজতহে পঢ়িলোঁ, অমুকত নপঢ়িলোঁ, অমুক ইউনিভাৰ্চিটিত পঢ়িলোঁ, তমুকত নপঢ়িলোঁ, এই যে নিগেটিভ থটবোৰ, হাউ টু অভাৰকাম দেট চিটুৱেশ্যন। আমাৰ ইণ্ডিয়ান নলেজ চিষ্টেমে কি কয়, ভাৰতীয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কয় তেতিয়া কৈছে যে তেনেকুৱা কথা নাই, গোটেই পৃথিৱীখন যোগ্য ভোগ্য বসুন্ধৰা, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, যাৰ যিয়ে যোগ্যতা আহৰণ কৰে, যোগ্যতাটো এনেকুৱা বস্তু সি সকলোৰে গাত থাকে। বিবেকানন্দ কোৱাৰ দৰে সকলোৰে আমাৰ সম্ভাৱনা আমাৰ সকলোৰে আছে, কিন্তু সম্ভাৱনাখিনি আমি কেনেকৈ উপযোগ কৰিছোঁ, কেনেকৈ ব্যৱহাৰ কৰিছোঁ, সেইটোৱে ডাঙৰ কথা। সেই সম্ভাৱনাখিনি উলিয়াই অনাৰ কাৰণে আমাৰ এটাই লক্ষ্য হ'ব লাগে যে আমি পৰিশ্ৰম কৰিম। কিন্তু আমাৰ নিচিনা দেশৰ আমি যিসকল আমাৰ বয়সৰ মানুহ, পেৰেণ্টছ, এইখিনি যথেষ্ট সৰহভাগ ভাৰতীয় অভিভাৱক যথেষ্ট কষ্টৰ জৰিয়তে এটা পৰ্যায়ত যথেষ্ট পৰিশ্ৰমৰ পৰিণতি হিচাপে এটা কিছু পৰিমাণ আংশিকভাৱে সন্তুষ্টিৰ এটা পৰিৱেশলৈ আহে। যেনেকৈ আমাৰ ছাৰে ক'লে তেখেতৰ দেউতাক গৰু চৰাই 4 অনা বিচাৰিছে, কিন্তু সেই 4 অনাৰেও তেখেতে প্ৰিন্স অফ ৱেলছত পঢ়িছিল। এই যিটো প্ৰিন্স অফ ৱেলছত পঢ়িছিল কেলে, তেখেতৰ উদ্যম। আৰু আমাৰ সংস্কৃত সেই কথাটো কৈছে উদ্যমে ন হি সিদ্ধান্তি ন কাৰ্যম ন মনোৰথ, উদ্যমৰ দ্বাৰাহে সকলো কাম সিদ্ধ হয়। নিজে ইউ মাষ্ট বি এনথাছিয়াষ্টিক, আৰু এনথাছিয়াষ্টিক হ'লেহে তোমাক অকল মনতে ভাবি থাকিলে নহ'ব যে মই BA টো পাছ কৰি লওঁ, তাৰপিছত লাহে লাহে কম্পিউটাৰ শিকিম, নাই, একে সময়তে কৰাচোন, পৰিশ্ৰম কৰা। আমি
দেউতাকবিলাকেও মাসকলেও আমি কিন্তু মাজে মাজে ছাত্ৰ ছাত্ৰীক এই পৰিশ্ৰম কৰিবলৈ পৰা আমি আঁতৰত বিৰত কৰি ৰাখোঁ। আমাৰ ভাৱটো এনেকুৱা, আমি বহুত পৰিশ্ৰম কৰিলোঁ আৰু মোৰ ল'ৰা ছোৱালীক ইমান কষ্ট কৰিব নিদিওঁ। আমাৰ মেণ্টেলিটি আমাৰ মানসিকতাটো তেনেকুৱা। কিন্তু নহয়, সেইটো কিন্তু আমি ভুলটো কৰোঁ যে ল'ৰা ছোৱালীক পৰিশ্ৰম কৰিবলৈ, কম্পিটিশ্যন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলৈ আমি শিকাব লাগে। কাৰণ তাতেই কৈছে নহি সুপ্তস্য সিংহস্য প্ৰবিশন্তি মুখেনিকা, যে সিংহটোৱে যে কিবা জন্তু মোৰ মুখলৈ আহিব, আহি মোৰ মুখত সোমাবহি, মই তেতিয়া খাই পেলাম। সিংহই যদি টোপনি মাৰি থাকে তেতিয়া আৰু আন জীৱ জন্তু আহি তাৰ মুখত নিজে সোমাব নেকি? নিজে মুখত সোমাই। গতিকে সিংহটোৱে নিজে খেদি গৈয়ে ধৰি জন্তুটো খাব লাগিব। সিংহ বা বাঘে নিজে খেদি গৈয়ে জন্তুটো আন যি খাদ্য যিটো হৰিণা বা যিটো সেইবিলাক নিজে পৰিশ্ৰম কৰি গৈ ধৰি খাব লাগিব। শুই থাকিলে হৰিণা বা অন্য জন্তু বাঘ বা সিংহৰ ওচৰলৈ মুঠেও নাই, ভুলতো নাই, পৰিশ্ৰম কৰি। ঠিক তেনেকৈ আমিও আমাৰ জীৱনৰ সাফল্য আমি আমাৰ পৰিশ্ৰমৰ দ্বাৰাহে আমি আহৰণ কৰিব পাৰোঁ। সেই কথাই আমাক আমাৰ ভাৰতীয় পৰম্পৰাই আমাক শিকাইছে। এইখিনিতে মোৰ এটা লাইন মনত আহিছে ইংৰাজী, এই যে মই ক'লোঁ মইনুদ্দিন আহমেদ ছাৰজন, তেখেতে আমাক এটা কবিতা পঢ়াইছিল ইনভিক্টাছ কলেজত। গোটেই হেনলি নামৰ এজন কবিতা পঢ়ি দিছে, উইলিয়াম আৰু মাজত কিবা এটা আছিল দেই, গোটেই কবিতাটো মোৰ মনত নাই। শেষৰ ফালে আছিলে আই এম দি মাষ্টাৰ অফ মাই চ'ল, আই এম দি কেপ্টেইন অফ মাই ফেট। এই লাইনটো আছিল। কবিতাটো মোৰ পুৰা মনত নাই, কিন্তু কলেজত পঢ়িছিলোঁ মই। তাহানি আজিৰ পৰা প্ৰায় 40 বছৰ বেছি হৈছে, 45-50 বছৰ আগতে পঢ়িছিলোঁ যে ময়ে মোৰ মাষ্টাৰ, ময়ে মোৰ ভাগ্যৰ নিয়ন্তা, ময়ে মোৰ ভৱিষ্যতৰ নিয়ন্তা। এই যে অনুভূতিটো, এই যিটো বিশ্বাস ছাত্ৰ ছাত্ৰীৰ মাজত জগাই দিয়াটো আমাৰ শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য বুলি আমাৰ পৰম্পৰাই কৰিছে। শ্ৰদ্ধেয় বন্ধু বান্ধৱীসকল আৰু তেনেহ'লে বিদ্যাৰ্থীসকল, এই যিটো আমাৰ মই সামৰিক 35 মিনিট 30 মিনিট 25 মিনিট বুলি কৈছোঁ, 27 মিনিটমান হ'ল, আকৌ সামৰিম। এতিয়া চাওক, এই যে আমি কিছুমান পৰম্পৰা কেনেকৈ উত্তৰাধিকাৰী কৰিছোঁ। যে ধৰক এইখন কলেজত কি ডিগ্ৰী হয়, বি এ আৰু বি কম হয় নহয় বাৰু নিৰঞ্জন? বি এ আৰু বি এছ চি হৈছে নেকি? পোষ্ট গ্ৰেজুৱেশ্যন মানে অসমীয়াত কি কওঁ আমি? স্নাতক বা স্নাতক। এতিয়া চাওকচোন, স্নাতক মানে কিয় স্নাতক বুলি কওঁ? আমি সংস্কৃত পঢ়া মানুহবিলাকৰ কাম বন নাই বুলি ভাবিব, তেওঁলোকৰ কামৰ কিবা কিবি শব্দ তেনেকৈ লগা লৈ গৈ থাকে। কেলেই স্নাতক বুলি কওঁ? আৰু যে ডিগ্ৰীটো পোৱাৰ পিছত যে ইউনিভাৰ্চিটি এখন প্ৰগ্ৰেম পাতে, কি বুলি কয় সেইটো? সমাৱৰ্তন বুলি কয়, কেলেই কয়? কিন্তু আমি আমাৰ উত্তৰাধিকাৰী হিচাপে, আমি জ্ঞানৰ পৰম্পৰা উত্তৰাধিকাৰী হিচাপে আমি তাক আচৰণ কৰি আহিছোঁ। আপোনালোকে জানে যে আমাৰ যিটো ব্ৰিটিছসকল অহাৰ আগলৈকে ভাৰতবৰ্ষত যিটো শিক্ষাৰ পদ্ধতি আছিল, সেইটো হৈছিল গুৰুকুল পদ্ধতি, গুৰু ঈশ্বৰ পদ্ধতি, গুৰুকুল পদ্ধতি। গুৰুৰ ওচৰতে যায়, সেই গুৰুসকলক কোনো দৰমহা নাপাইছিল, তেওঁলোকৰ ক'ৰ পৰা চলিছিল, তেনেকৈ জীৱিকা চলিছিল যে শিষ্যসকলে গৈ ওচৰে পাজৰে গাঁও গৈ ভিক্ষা কৰি আনে। আনহে নালাগে, আমাৰ নলবাৰী অঞ্চলত যোৱা 1950-60 চনমানলৈকে এই পৰম্পৰা আছিল। চ'ত ফুৰা বুলি কয়। চ'ত ফুৰা মানে চ'ত মাহত সেই শিষ্যবিলাকে তেওঁৰ যে সংস্কৃত বিদ্যালয়বিলাক আছিল, তাত একোজন অধ্যাপক থাকে, তেওঁৱে তাৰে প্ৰিন্সিপাল, তেওঁৱে তাৰে টিচাৰ, তেওঁৱে তাৰে মেইন এডমিনিষ্ট্ৰেটিভ অফিচাৰ, তেওঁৱে মানে কোৰ্চ কাৰিকুলাম ঠিক কৰে, তেওঁৱে পৰীক্ষা লয়, তেওঁৱে চব, শিক্ষকজনেই চব। এইটো হ'ল পদ্ধতি। আৰু তেওঁ যেতিয়া কোৱালিফাই হোৱা বুলি ক'ব, তেতিয়াহে তেওঁ ছাত্ৰজন হ'ব। একে সময়ত ধৰক 10জন ছাত্ৰৰ নামভৰ্তি কৰিলে, কোনোবা হয়তো 5 বছৰ তেওঁ কোৱালিফাই কৰি পঠাই দিলে, কিছুমান হয়তো 7 বছৰ নিদিয়ে। তেওঁ কাৰণ শিক্ষকজনৰ পৰীক্ষাত কণ্টিনিউৱাছ ইভেলুৱেশ্যন চলি থাকিব, অমুক মুখস্থ কৰা, অমুক লিখা, শুদ্ধকৈ লিখা, এই যিবোৰ কথা, এইটো গুৰুকুল ছিষ্টেমটো আমাৰ বহু দিনলৈকে আছিল। ব্ৰিটিছসকল অহাৰ পিছতো পেৰেলেলি চলি আছিল, বা এতিয়াও ভাৰতবৰ্ষত কিছুমান প্ৰান্তত এতিয়াও আছে।
যিয়ে নহওক আমাৰ এই সময়ত এইবোৰ লাহে লাহে তাৰ গুৰুত্ব বা প্ৰাসংগিকতা কমি গ'ল। কিন্তু এই যে স্নাতক শব্দটো মই কৈছোঁ যে আমাৰ গুৰুকুলৰ লগত সম্পৰ্ক। স্নাতক শব্দটো ভূপেন হাজৰিকাৰ এটা গীত আছে নহয়, সদ্য স্নাতা কিবা এটা আছিল, সদ্য স্নাতা মুঠতে আৰু পিছৰ খিনি মই কি মন কৰা নাই। স্নাতক মানে বা স্নাতক পদটো এটা ডিমিনিটিভ অৰ্থ বুজায়। স্নাতক মানে যিয়ে স্নান কৰিছে, ল'ৰা বা পুৰুষ, আৰু স্নাতা মানে স্নান সম্পন্ন কৰা অৰ্থাৎ গা ধোৱা এগৰাকী মহিলা। আৰু স্নাতক বুলি কোৱা লগে আমাৰ সৰু বুজায়, যেনেকৈ চিগাৰৰ পৰা চিগাৰেট, ৰিভাৰৰ পৰা ৰিভুলেট, তেনেকৈ স্নাতৰ পৰা স্নাতক। অলপ কম বয়সীয়াল স্নান কৰি উঠা এজন ল'ৰা। কোনজন ল'ৰাই? সকলোতো গা ধুৱে। এই বিশেষ স্নাতকজন কি হ'ল? অৰ্থাৎ গুৰুকুলত যেতিয়া বিদ্যা সমাপন হ'ব, বিদ্যা শেষ হৈ যাব, অৰ্থাৎ কোৱালিফাই বুলি শিক্ষকজনে, প্ৰফেচাৰজনে বা প্ৰিন্সিপালগৰাকীয়ে তেওঁ ঠিক কৰিব যে হয়তো 8জন বা 10জন 12জন যি ল'ৰা নহওক, ছাত্ৰ নহওক, তেওঁলোকক কোৱা হ'ব তোমালোকে এটা নদীত এটা স্নান কৰি আহা, পবিত্ৰ স্নান, গোটেইকে হলি পাঠ, সেই গা পা স্নান তেওঁ কৰি আহিব। সেই স্নান কৰি অহাৰ পিছত গুৰুজনে তেতিয়া ছাত্ৰজনক কিছুমান উপদেশ দিব, যিটো আমাৰ কনভোকেশ্যনত আমাৰ এজন স্পীকাৰ মাতো, আমি এজন ভেৰি লাৰ্ণেড পাৰ্চন মাতো বিশ্ববিদ্যালয়বিলাকে, যিয়ে ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি এড্ৰেছ কৰি জীৱন উপযোগী কিছুমান কথা কয়। আৰু এইটো তাহানিৰ তৈত্তিৰ উপনিষদ নামৰ এখন আমাৰ উপনিষদ গ্ৰন্থ আছে, তাতেই কথাটো আছে যে কি কৈছে, প্ৰথম কৈছে সত্যং পদ ধৰ্মং শৰণ, সত্যবাদী হ'বা, ধৰ্ম আচৰণ কৰিব, ধৰ্ম মানে ৰাইটিয়াছনেছ, নট ৰিলিজন, আৰু স্বাধ্যাত্মা প্ৰমাণিতব্য, পঢ়া শুনাহে বন্ধ নহয়। আমি আজিকালি প্ৰায়ে কওঁ লাৰ্ণিং ছ'চাইটি, কিন্তু আমি তাহানিৰ পৰা লাৰ্ণিং ছ'চাইটিত বিশ্বাস নকৰোঁ, আমি লাৰ্ণিং ছ'চাইটিত বিশ্বাস, নট ইন লাৰ্ণেড ছ'চাইটি বাট ইন লাৰ্ণিং ছ'চাইটি। দেট ইজ এন এক্সাম্পল যে সদায় পঢ়া শুনাটো নেৰিবা। আমাৰতো মই কোনোবা এজন ৰফিক বন্ধুৰ কথা কৈ আছিলোঁ নহয়, তো এইটো ৰফিক বন্ধুৱে কৈছে যে PhD মানে কি জানা? তেওঁ কৈছে PhD নহয়, তেওঁ মোক কয় আৰু বোলে PhD মানে কি কোৱাচোন? বোলো আমি ডক্টৰ ফিলচফি বুলি জানো যে নহয়, এইটো নহয়। কি কয় যে PhD মানে হ'ল পণ্ডিত হ'লো দেই, মানে যিসকলে PhD হ'ল আৰু তাৰপিছত আৰু পঢ়া শুনা নকৰে, মানে ষ্টপ, পণ্ডিত হ'লো দেই বুলি ভাবে আৰু তেতিয়া আৰু পঢ়া শুনা নকৰে। বাট কিন্তু আমাৰ পৰম্পৰা সেইটো কোৱা নাই, আমি লাৰ্ণিং ছ'চাইটি বোলে, স্বাধ্যাত্মা প্ৰমাণিতব্যম। তাৰপিছতে কৈছে মাতৃদেৱো হ'ব, প্ৰথম মাতৃ, আজি যিটো মাতৃৰ কথা কৈছে, তাৰপিছত পিতৃদেৱো হ'ব, পিতৃক দেৱতা যেন জ্ঞান কৰিব, তাৰপিছত আচাৰ্যদেৱো হ'ব, আচাৰ্য শিক্ষকসকলক গুৰু বুলি ভাবিবা, তাৰপিছত অতিথিদেৱো হ'ব, যিটো আমাৰ পৰ্যটন বিভাগে ভুল স্পেলিঙেৰে চাৰিওফালে প্ৰচাৰ কৰি আছে, অতিথি হ'ব। এই যিটো অনুষ্ঠান স্নাতক, সেই স্নান কৰি অহা ল'ৰা ছোৱালীক স্নাতক বুলি কোৱা হ'ল, অৰ্থাৎ তেওঁলোক গ্ৰেজুৱেট কৰিলে, তেওঁলোক গ্ৰেজুৱেট হৈ গ'ল, তেওঁলোক ফৰ্মেল এডুকেশ্যন কমপ্লিট হ'ল, তেওঁলোকক স্নাতক বুলি কোৱা হয়। আৰু এই যিটো অনুষ্ঠান, সেইটোৰ নাম দিয়া হ'ল সমাৱৰ্তন। কেলেই সমাৱৰ্তন? আকৌ সংস্কৃতৰ মাষ্টৰী কৰিম মই অলপমান, যে সম্যক আৱৰ্তন, ভাল ধৰণে উভতি যোৱা, ৰিটাৰ্ণ প্ৰপাৰলি, ডিউলি কমপ্লিশ্যন অফ ইউৰ কোৰ্ছ, ইউ ৰিটাৰ্ণ টু ইউৰ প্লেচ, এইটো কোৱা হ'ল সমাৱৰ্তন। অৰ্থাৎ এইটো হ'ল আমাৰ জ্ঞানৰ পৰম্পৰা, শিক্ষক শিক্ষাৰ্থীৰ পৰম্পৰা। আমি এনেকৈয়ে চলি আছোঁ, আৰু মই ভাবোঁ সময়ৰ লগে লগে বহুত কথাই পৰিৱৰ্তন হ'ব, বা পৰিৱৰ্তনক বাধা দিয়া কোনো ৰুচিবান মানুহৰ, বিবেকশীল মানুহৰ কাম নহয়। পৰিৱৰ্তনক আমি ভালটো, যিটো গান্ধীজীয়ে কৈছিল, বতাহ আহিবই লাগিব, কিন্তু আমাৰ নিজৰ ঘৰৰ খুঁটাকেইটা উভালি পৰিব নোৱাৰে। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে যিসকলে শুনিছে তেওঁলোকৰ মনোযোগ যদি দিছে হয়তো উপকৃত হ'ব। আৰু আপোনালোকে জনা কথা, আপোনালোকৰ পুনৰাই মোৰ মুখৰ পৰা ওলাইছে, আপোনালোকে জনা কথা, আমি সংস্কৃত পঢ়া মানুহবিলাকে কয় ভগৱানক পুজিলে পূজা কৰে, তদীয় বস্তু গোবিন্দ তুভ্যৈব প্ৰয়োজিত, হে প্ৰভু তোমাৰ এই বস্তু তোমাকেই দিছোঁ। গতিকে আপোনালোকে জনা কথাখিনি মই আপোনালোকক কৈছোঁ।
দায় দোষ পৰাটো তাৰ মাফ কৰিব। সকলোকে নমস্কাৰ।